এই গানটো যিটো ৰাজীৱ হৰিয়াই গাইছে বন্ধু পাহৰি নাযাবা দে, এইটো অৰুণালয়ৰ সম্পূৰ্ণ অৰুণালয়ৰ ৰচিত সুৰ কথা গোটেইখিনি অৰুণালয় 1996 কি 97 চনত তেওঁ ৰচনা কৰিছিল আৰু সুৰ কৰিছিল। এই গানটো উজনি অসমৰ মেঘদূত থিয়েটাৰ, সুৰজ থিয়েটাৰ দুইখন থিয়েটাৰতে সি নাট পৰিচালনা কৰিছিল, সংগীত পৰিচালনা কৰিছিল আৰু তাতে গানটো বহুত হিট হৈ গাইছিলো। কিন্তু কোন এইজন ৰাজীৱ হদিয়া তেওঁ এই গানটো বিকৃত কৰিছে। আচলতে যিটো সুৰ আছিল সেই সুৰটো নাইকিয়া কৰিছে আৰু তেওঁৰ নামত কেনেকে এই গানটো আহিল মই ভাবিব পৰা নাই। আচলতে খুব দুখৰ কথা, গোটেই বেলখাৰবাসীয়ে জানে এই গানটো যে অৰুণালয়ৰ, গতিকে এইটো বৰ দুখৰ কথা। গতিকে এইটো মই সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছো কোন ৰাজীৱ হদিয়া এইজন, মই তেওঁক চিনিয়ে নাপাওঁ আৰু তেওঁ এইটো মৃত্যু হোৱা বুলি শুনিছো। শুনি পেলাই এই গানটো তেওঁৰ কণ্ঠ শুনি মই দুখিত হৈছো। আচলতে এই গানটো অৰুণালয়ৰে। ফণীন্দ্ৰ বৰ্মনে মোৰ পৰা পাৰ্মিশ্যন লৈছিল যে তেওঁ জুবিনৰ সৈতে গানটো একেলগে গাব আৰু সেইটো মই পাৰ্মিশ্যন লৈছিলো। কিন্তু কেতিয়া মই এই ৰাজীৱ হদিয়াই কেনেকে এই গানটো ক'ৰ পৰা কি চুৰ কৰি ক'লে কি কৰিছে মই একো গমেই পোৱা নাই। আচলতে গানটোত মই দিছিলো ফণীন্দ্ৰ বৰ্মন আৰু ফণীনে মোক কৈছিল যে জুবিনৰ লগত মই একেলগে গানটো গাম, তোমালোকৰ কিবা আপত্তি আছে নেকি? মই কৈছো একো নাই, গোটেইখিনি ডকুমেণ্টছ যিমান গানৰ হেৰি আছিল অৰুণালয়ৰ মৃত্যুৰ পিছত আৰু এইটোৱে নহয়, ইয়ৰ গান অনুপম শইকীয়াও গাইছে, যদি তুমি অভিমানী আজি নববা পাহৰি, নাইবা মোৰ কাষলৈ আৰু এনেকুৱা বহুত কেইটা গান সি দিছে বিশ্ব বেলেগক, কিন্তু এইটো গান কাকো দিয়া নাছিল। এইটো একদম বেয়া কথা কৰিছে। এটা বিতৰ্ক শুনি আছো ছচিয়েল মিডিয়াত ৰাজীৱ হদিয়াৰ, তেওঁ বন্ধু পাহৰি নাযাবা দে বুলি এটা গান এটা তেওঁ নিজে কম্প'জ বা সুৰ কৰা বুলি শুনিছো, কিন্তু এইটো মিছা কথা। কোনো ৰাজীৱ হদিয়া এই গানটো বন্ধু পাহৰি নাযাবা দে এই গানটো কৰা নাই। এইটো মোৰ এজন সতীৰ্থ, মোৰ ঘৰৰ ওচৰৰে অৰুণালয়, তেওঁ নিজে কম্প'জ সুৰ কৰা। মোৰ ঘৰত নিজৰ মাৰ এখন হাৰমনিয়াম আছিল, সেই হাৰমনিয়ামখনতে তেওঁ নিজে এই গানটো কম্প'জ সুৰ কৰিছিল। এইটো ক'ব বিচাৰো যে বন্ধু পাহৰি নাযাবা এই গানটো মানে মোৰ খুৰাই অৰুণালয় এইটো সংগীত পৰিচালনা কৰিছিল, গোটেই কথা সুৰ গোটেইখিনিয়ে উজনি অসমত তেওঁ থিয়েটাৰ কৰিছিল ডিব্ৰুগড়ত। তেতিয়া মানে দুয়োখন মেঘদূত আৰু সুৰজ থিয়েটাৰত এইটো গান মানে কৰিছিল আৰু তেতিয়া মানে ৰাজীৱ হদিয়া আমি নামেই শুনা নাছিলো। এতিয়া মৃত্যুৰ পিছত তেওঁ গানটো লিখা বুলি তেওঁ সুৰ দিয়া বুলি মানে ছচিয়েল মিডিয়াত ভাইৰেল কৰিছে। এইটো যাতে অৰুণালয়ৰ নামত এইটো গান হেৰি কৰি দিয়ে আৰু